ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম আমি কৰি আছিলো সিৰিজ HSLC 2025 আৰু আমি এতিয়ালৈকে 6টা খণ্ড চোৱা হল আজি 7 নম্বৰ খণ্ড পা চাম 30টা কোৱেশ্চন 30টা কোৱেশ্চন অলৰেডি আমি চোৱা হৈ গল MCQ ফাৰ্স্ট চেপ্টাৰ টু ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা আৰু আজি আমি চাম 31 ৰ পৰা কনসিডাৰ দ্য ফলোইং তলত দিয়া কথাবোৰ বিবেচনা কৰা The product of a rational number and irrational number is irrational. পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গুণফল অপৰিমেয়. The sum of a rational number and irrational number is irrational. পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয়. The number pi is rational. pi সংখ্যাটো পৰিমেয়. Choose the correct alternatives. শুদ্ধ বিকল্পটো বাছি লোৱা. ইয়াৰ আমাৰ ট্ৰু কোনটো ট্ৰু হৈ আছে কোনটো ফলস তাৰমানে কোনটো সঁচা কোনটো মিছা হৈছে হেতু লাগে আমি অপচন কিটা চোৱা আগতে এইকিটা আমি চাই লওঁ কোনটো সঁচা কোনটো মিছা হৈছে which is true and which are false the product of a rational number and irrational number is irrational পৰিমেয় আৰু অপৰিমেয় সংখ্যা গুণফল অপৰিমেয় এটো আমাক ক্লাস 9 তে কৈ আহিছে তাৰমানে এটো ট্ৰু হৈ আছে the sum of a rational number and irrational number is irrational পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় এটো আমাক কৈ আহিছে আগতে ক্লাস 9 তে তাৰমানে এটো ট্ৰু হৈ আছে the number pi is rational pi সংখ্যাটো অপৰিমেয় এটো ক্লাস 7 ৰ আমাক কৈ আছে যে pi টো irrational number অপৰিমেয় সংখ্যা তাৰমানে আমি কি গম পালো ইয়াত 1 আৰু 2 টো ট্ৰু হৈ আছে সঁচা হৈ আছে আৰু 3 টো ফলস হৈ আছে তাৰমানে মিছা হৈ আছে আমি চাওঁচোন অপচন কিটা 1 is true 2 and 3 are false ভুল হৈ আছে 2 is false 1 and 3 are true হেতু নহয় 3 is true এটো অলৰেডি আমাৰ false হৈ আছে এটো নহব 1 and 2 are false 3 is false 1 and 2 are true তিনিটো মিছা 1 আৰু 2 সঁচা তাৰমানে আমাৰ অপচন কি হ'ব লাগে ডি হ'ব লাগে 32 কি দিলে আমি চাওঁ which of the following is not irrational তলৰ কোনটো অপৰিমেয় নহয় 5 minus 2 root 3 4 minus 2 root 4 root 3 pi তাৰমানে কোনটো পৰিমেয় সংখ্যা which is rational লাগে আমাক আমি শিকাইছো যদি root থাকে rootৰ ভিতৰৰ পৰা যদি আমি উলিয়াব নোৱাৰো তেতিয়া হি অপৰিমেয় হৈ থাকে irrational হৈ থাকে আমি এটো চাওঁচোন 5 minus 2 root 3 root 3 টো আমি বাহিৰলৈ উলিয়াব নোৱাৰো হেতু কাৰণে গুটেটো হৈ থাকিব অপৰিমেয় সংখ্যা তাৰমানে irrational number root 3 এটো অকলে আছে ই কেতিয়াও নহয় এটো irrational হ'ব অপৰিমেয় হ'ব পাই টো অপৰিমেয় বুলি আমি শিকিয়ে আছো বাৰে বাৰে irrational বুলি এতিয়া এটো হ'ব লাগে কিন্তু কেনেকৈ হ'ব আমি চাই যাওঁচোন বাৰু কাৰণ ইয়াটো root আছে কিন্তু 4 minus root 4 তাৰমানে আমি লিখিব পাওঁ 2 square মানে কি হ'ব এটো আৰু এটো কাট খাই যাব স্কয়াৰটো ৰুটটো কাট খাই যাব থাকিব কি 4 minus 2 into 2 2 into 2 4 4 minus 4 0 হৈ যাব তাৰমানে এই কি হৈ যাব এটা ৰেশনাল নাম্বাৰ হৈ যাব তাৰমানে পৰিমেয় সংখ্যা হৈ যাব 33 কি দিলে আমি চাওঁ if HCF x, 8 equal to 4 LCM x, 8 equal to 24 then x equal to যদি গসাউ x, 8 equal to 4 লসাগু x, 8 equal to 24 তেন্তে x কিমান 8 10 12 14 এটা আমি চাবলৈ হ'ব কৰি পেলাই এটা আমাৰ ফৰ্মুলা আছে LCM into HCF equal to product of the two numbers লসাগু পূৰণ গসাগু সমান সংখ্যা দুটা পূৰণফল মই ইংলিছতে লিখি দিম LCM তাৰমানে লসাগু HCF তাৰমানে গসাগু আৰু সংখ্যা দুটা পূৰণফল তাৰমানে x into 8 LCM মানে আমাক কি দিয়া আছে 24 দিয়া আছে HCF তাৰমানে আমাক 4 দিয়া আছে আৰু সংখ্যা দুটা পূৰণফল x into 8 তাৰমানে product of the numbers আমাক লাগে x তো আমি 8 টো এফালে লৈ আহিলে হল নহলে আমি এফালেও কটাকটি কৰি দিব পাওঁ কাৰণ কেলে এটো আহি তলত আহি যাব 8 1 8 8 3 24 তাৰমানে x মানে আমি কি পাই যাব লাগে 3 into 4 12 পাই যাব লাগে একেটা কোৱেশ্চন আমি বাৰে বাৰে কৰি আছো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা নিশ্চয় আহিব 34 ত কি দিলে আমি চাওঁ which of the following is a rational number তলৰ কোনটো পৰিমেয় সংখ্যা root 2 by root 3
আমি শিকি আহিছোঁ যদি বৰ্গমূলৰ চিন থাকে তাৰমানে ৰুট থাকে আৰু ভিতৰৰ পৰা যদি আমি বাহিৰলৈ সংখ্যাবোৰ উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে কি অপৰিমেয় হৈ থাকিব ইৰেচনেল হৈ থাকিব 2 আৰু 3 দুইটা প্ৰাইম নাম্বাৰ হৈ আছে মৌলিক সংখ্যা হৈ আছে এইটো কাৰণে আমি বাহিৰলৈ উলিয়াব তাক নোৱাৰোঁ সেইবাবে কি হ'ব এইটো অপৰিমেয় সংখ্যা হ'ব তাৰমানে ইৰেচনেল নাম্বাৰ হ'ব √2/π 2টো মৌলিক সংখ্যা এইটো ইৰেচনেল হৈ আছে এইটো ইৰেচনেল হৈ আছে আৰু লগত পাই আছে পাই থাকিলে সি সদায় ইৰেচনেলে হ'ব তাৰমানে অপৰিমেয় হ'ব ইও নহয় √5/√6 5টোতো প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা ই তেনেকৈ থাকিব 6 তাৰমানে 2 × 3 কিন্তু 2ও এটা থাকিব 3ও এটাই থাকিব তাৰমানে সি বাহিৰলৈ নোলায় স্কুৱেৰ থাকিব লাগিব তেতিয়াহে বাহিৰলৈ ওলাব তাৰমানে আমাৰ অপশ্যন হ'ব লাগে কি ডি কিন্তু আমাৰ ইয়াতো এটা প্ৰশ্ন আছে যে ইয়াতো ৰুট আছে ইয়াতো ৰুট আছে বৰ্গমূলৰ চিন দুইটাতে আছে তেন্তে কেনেকৈ হ'ব আমি চাওঁচোন এইটো কেনেকৈনো পৰিমেয় হয় তাৰমানে ৰেচনেল নাম্বাৰ হয় ওপৰত থাকিলে √3 আৰু 27 তাৰমানে 3 কিউব আমি লিখিব পাৰোঁ 3 স্কুৱেৰ × 3 এই 3 স্কুৱেৰ আছে এইটো কাৰণে সি ৰুটৰ পৰা বাহিৰলৈ আহি যাব আৰু এটা অকলে আছে 3 সি √3 হৈ থাকিব এই দুটা কাট খাই গ'ল থাকি গ'ল 1/3 তাৰমানে ই হৈ গ'ল p/q ফৰ্মত আমি লিখিলোঁ আৰু ৰুটো নাই তেতিয়াহ'লে ইয়ে কি হৈ যাব আমাৰ ৰেচনেল নাম্বাৰ হ'ব তাৰমানে পৰিমেয় সংখ্যা হ'ব 35ত কি দিলে আমি চাওঁ √1 + 1 ইজ এটা পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ শূন্যৰ সমান ইকুৱেল টু 0 অপৰিমেয় সংখ্যা এণ্ড ইৰেচনেল নাম্বাৰ কোনটো হয় আমি দেখিছোঁ এটা ৰুট আছে এটা নাই আমি চাওঁচোন এতিয়া যে √1 + 1 √1 মানে 1 আমি শিকি আহিছোঁ কি আমি 1ৰ লগত যি পাৱাৰে দিওঁ সি সদায় 1এ হৈ থাকে সেইটো বাবে আমি কি কৰিব পাৰোঁ এইটো 1 স্কুৱেৰ বুলি ভাবিব পাৰোঁ 1^4 বুলি ভাবিব পাৰোঁ 1^6 বুলি ভাবিব পাৰোঁ সেইবাবে √1টো সদায় 1এ হৈ থাকিব তাৰমানে বাহিৰলৈ আহি যাব 1 + 1 তাৰমানে হৈ গ'ল 2 ইজ এ ৰেচনেল নাম্বাৰ হৈ আছে নেচাৰেল নাম্বাৰো হৈ আছে সি কাৰণ কিয় স্বাভাৱিক সংখ্যা হৈ আছে কাৰণ 1ৰ পৰা আমাৰ নেচাৰেল নাম্বাৰবোৰ ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যাবোৰ ষ্টাৰ্ট হয় কিন্তু ইয়াত আমাৰ দেখিছোঁ যে দুটা অপশ্যনে শুদ্ধ যে পৰিমেয় হয় স্বাভাৱিকো হয় ৰেচনেল নাম্বাৰো হয় নেচাৰেল নাম্বাৰো হয় কিন্তু যেতিয়া আমাৰ পৰিমেয় অপৰিমেয় কথা আহিব আমি পঢ়ি আছোঁ ক্লাছ 10ত কি বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় ৰিয়েল নাম্বাৰছত আমি কি পঢ়িছোঁ ৰেচনেল নাম্বাৰ এণ্ড ইৰেচনেল নাম্বাৰ সেইবাবে আমি এইটো লিখিব নোৱাৰিম বিটো আমি লিখিব লাগিব কি এ পৰিমেয় সংখ্যা তাৰমানে ৰেচনেল নাম্বাৰ একদম সহজ আছিল আৰু ইয়াত আমি 35টা কুৱেশ্যন চালোঁ যেতিয়া আকৌ টেষ্ট হ'ব এতিয়া টেষ্ট কিছুমান ডিষ্ট্ৰিক্টত হৈ আছে আৰু কিছুমানত হ'বলৈ গৈ আছে তাৰ পিছত আৰু কুৱেশ্যন ল'লে আমি চাম এতিয়া ফাৰ্ষ্ট চেপ্টাৰত আমি 35টা MCQ চালোঁ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ইয়াৰ ভিতৰতে আহিব অলপ সংখ্যাবোৰ সলাই দিব পাৰে ইয়াৰ পাছৰ খণ্ডত আমি চাম ইয়াৰ পিছৰ যিটো অধ্যায় আছে তাৰমানে বহুপদ পলিনমিয়েলছ তোমালোকে চাই থাকিবা আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিবা 35টা এতিয়ালৈকে আমাৰ MCQ ফাৰ্ষ্ট চেপ্টাৰটো দিয়া হ'ল ধন্যবাদ